আমার বাগান আমার হক, আমার বাগান আমার হক, বাগানের মাটি পাইক লাগে, পাইক লাগে, পাইক লাগে, অটোনমাস কাউন্সিল हमने देख লাগে, देख লাগে, देख লাগে। तो हेलो गाइस, राउसोके किरकोंकर राउसोके भाल और आशा करिल सब ठीक ठाक हा। और हमनी के आज ई वीडियो में राउसोके जाना के लिए कोशिश करबो हमनी के असम आदिवासी सत्य हंता आशा के दुई खार वक्तव्य हमनी राउसोके सुना के लिए जाबो। ठीक है, सो की कहले हमनी के बीजेपी सरकार के बारे में, कारण आज हमनी के बीजेपी सरकार हमनी के कितना माने बहुत रकम माने हमनी के जितना मांग कर रहे हैं उटा भी हमनी के मांग पूरा नाई करे के विषय में हमनी के प्रदीप नाग डांगरिया की कहली। तो उटा के हमनी के सुना के लिए जाए और वीडियोटा अच्छा लगी तो लाइक कमेंट शेयर करके सब्सक्राइब करके लिए बिल्कुल नहीं भूलावा, ताकि एक में मैं वीडियो लेके आती रहूँ। और सब के चला हमनी स्टेप बाय स्टेप हमनी देखवाता ही और की कहले प्रदीप नाग डांगरिया तो हमनी के बीच में और आई के की कहले तो हट के देखा के लिए कोशिश करबो। तो सब शुरू से अंत तक वीडियो में बने रहा। ठीक है, चला हमनी देखवाता ही। ऑटोनोमस काउंसिल हमने के देख लगे, देख लगे, देख लगे। আজি আমি সদস্য আদিবাসী ছাত্ৰ সন্থা আমি বিজেপি চৰকাৰৰ ওপৰত বহুত ভাষা আৰু আশা আছিলে, কিন্তু তেখেতসকলে আজি 10 বছৰ উকলি হৈ গ'ল, কিন্তু আমাৰ আদিবাসীৰ কোনো এটা ইছ্যুৰ ওপৰত তেখেতসকলে আলোচনা নকৰিলে, আনকি এটা কাগজো তেখেতসকলে উঠাই নাচালে। ইমানটা লোকসভা ৰাজ্যসভা পাৰ হৈ গ'ল আৰু ইমানটা বিধানসভা আমাৰ অসমৰ পাৰ হৈ গ'ল, কিন্তু একো কৰিব নোৱাৰিলে বা একো নকৰিলে, ইচ্ছাইটো কৰা নাই। গতিকে সেইটোৰ কাৰণে আমি চিন্তা কৰি আছোঁ আমাৰ ইছ্যুবিলাকে হয় পলিটিকেল ইছ্যু। গতিকে আমাৰ ইছ্যুবিলাকক যদি পলিটিকেলি সলভ কৰিব লাগিব তেতিয়াহ'লে নিশ্চয় আমি পলিটিকেলি আজি চিন্তা কৰিবৰ কাৰণে বাধ্য হৈ গৈছোঁ। যোন বিজেপি চৰকাৰক আমি আশা কৰিছিলোঁ, যোন বিজেপি চৰকাৰে ইমান ডাঙৰ আশাৰ ভাৰসা দিছিলে, এই আশা ভাৰসা যদি শেষ হৈ যায় তেতিয়াহ'লে মানুহে কি কৰিব? এই হিচাপত যিটো আমি জাতীয় সংগঠন হয়, জাতিৰ এটা ষ্টুডেণ্ট ইউনিয়ন হয়, এই হিচাপত জাতিৰ যদি উত্থান কৰিবৰ কাৰণে যদি আমি পলিটিক্সত যদি ভৰি দিব লাগে, আমি পলিটিক্সত ভৰি দিম। সেইটোৰ কাৰণে যিটো লাষ্ট ষ্টেপ, যিটো সকলো জনগোষ্ঠীক সকলো বস্তু কিবা নে কিবা পাই আছে, তাৰপিছতো কিন্তু আমাৰ আদিবাসী জনগোষ্ঠী যদি একো নাপায়, স্পেচিয়েলি ভাৰতৰ সাংবিধানিক প্ৰটেকশ্যন যদি নাপায়, তাতকে লাজ লগা দুখ লগা কি হ'ব পাৰে? সেইটোৰ কাৰণে যিটো আনেৱালা বা অহা যিটো আমাৰ পঞ্চায়ত ইলেকশ্যনত আমি পলিটিকেলি আমি চেষ্টা কৰিম। আমাৰ আদিবাসী ৰাইজো আমাক আপিল কৰি আছে, আমাৰ ৰাইজৰ লগত আলোচনা হৈছে, তেখেতসকলেও কৈছে আজি আমাৰ বিজেপি চৰকাৰে যদি একো কৰি দিব নোৱাৰে বা বিজেপি পাৰ্টি যদি একো নকৰে, ইচ্ছাই নাই, তাৰ ওপৰত আমি তেল মাৰি লাভ নাই। সেইটোৰ কাৰণে আদিবাসী ৰাইজে কৈ আছে আমি নিশ্চয় নিজাববীয়াকে আমি কিবা এটা চিন্তা কৰি পেলাই ৰাজনীতিক হিচাপত যদি আমাৰ জাতিটোক উদ্ধাৰ কৰিব লাগিলে আমি ৰাজনীতিক দলে হিচাপত যাই পেলাই পঞ্চায়তত আমি ইলেকশ্যন যুদ্ধ কৰিম। এইটো আমাৰ আদিবাসী ৰাইজেও আমাক ৰিকুৱেষ্ট কৰিছে। তাৰ লগতে অসম আদিবাসী ছাত্ৰ সন্থা ইমান দীৰ্ঘদিন আলোচনা কৰাৰ পিছতো, ট্ৰাইপাৰ্টি ট্ৰেকত বহাৰ পিছতো আমাৰ জাতিৰ একো কাম যদি নহয়, সেইটোৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থাই চিন্তা কৰিবৰ কাৰণে বাধ্য হৈ গৈছোঁ শেষত যে নিশ্চয় যদি পলিটিক্সত বা ৰাজনীতিকভাৱে যদি আমাৰ ইছ্যুবিলাক পূৰণ কৰিব লাগিব, তেতিয়াহ'লে ৰাজনীতিকত আমাৰ আশা ফালৰ পৰাই ফুল্লি সমৰ্থন কৰি পেলাই জাতিৰ কামত আমাৰ ৰাজনীতিত ভৰি দি পেলাই পঞ্চায়ত ইলেকশ্যনত আমি লাগিব কাৰণে আমি বাধ্য হৈছোঁ। অসমত বিজেপিৰ যি উত্থানটোক লৈ আদিবাসী ছাত্ৰ সন্থা বা আদিবাসী লোকসকলৰ ভূমিকা আছিল বিশেষ উজনিৰ সময়ত। সেই সময়ত বিজেপিৰ বহু আজুবীষী নেতাই আচলতে বিজেপিক ছাপোৰ্ট কৰিছিল কংগ্ৰেছৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ, কিন্তু বৰ্তমান দেখা গৈছে আপোনালোক সন্তুষ্ট নহয়, কি ক'ব? নিশ্চয় একদম স্পষ্ট। যোন চৰকাৰে দুৰ্নীতিকৰ কথা কৈছিল, যোন চৰকাৰে কৈছিল আমলোক কাৰাপশ্যন হটাও কাৰেংগে, এতিয়া আদিবাসী জাতিক যিটো দিম বুলি কৈছিল সেইটো নিদিয়া মানে কি বুজে? এইটো কাৰাপশ্যন নহয় নেকি? এইটোতো কাৰাপশ্যন। আদিবাসীৰ বাগানৰ মাটি লুটপাট কৰি পেলাই কোনোবা পুঁজিপতিৰ মানুহক দিয়া, এইটো কি কাৰাপশ্যন নহয়? এইটোতো কাৰাপশ্যন। আমাৰ মাটিৰ পাট্টা আমি পোৱা নাই, এইটো কি কাৰাপশ্যন নহয়? এইটোতো কাৰাপশ্যন। তেতিয়াহ'লে কোনটো কাৰাপশ্যনৰ কথা কৈছে? আমাৰ আদিবাসীৰ কোনো কৰড় টকা কিবা টকা আমাৰ কোনো চুইচ বেংকত নাইতো। আমাৰ যিটো সম্পত্তি আছে, নেচাৰেল সম্পত্তি, এই সম্পত্তিকে ভাৰতৰ সংবিধানৰ মতে প্ৰটেকশ্যনৰ বিচাৰিছোঁ। এই প্ৰটেকশ্যন যদি নাপাওঁ, কোনটো কৰাপশ্যনৰ কথা কৈছিল? সেইটোৰ কাৰণে কৰাপশ্যনটো দূৰৰ কথা, কিন্তু আমাক যিটো বিজেপি চৰকাৰে যিটো কৰি দিম বুলি কৈছিল সেইটো নকৰিলে, ব্যৰ্থ হ'ল বা তেখেতসকলৰ ইচ্ছাই নাই। সেইটোৰ কাৰণে আমি পলিটিকেলি ফাইট কৰি পেলাই যাবৰ কাৰণে আমি বিজেপি চৰকাৰক ইয়াৰ পৰা মানে বিদায় দিয়াৰ কাৰণে আমি পৰিকল্পনা কৰিবৰ কাৰণে আমি বাধ্য হৈছোঁ আৰু আৰম্ভ কৰিছোঁ।
আপোনালোকে যদি কথা দিছিলে কিন্তু আপোনালোক তেখেতলোকে তেখেতলোকে আশাৰ নিৰাশাৰ দৰে এটা মন্তব্য আপোনালোকৰ এতিয়া মই এটা কথা আপোনাক সুধিম আপুনি বিশেষ কথা কি কৈছে আজি ভাষণত উত্তান্ত ভাষণত আপুনি কৈছে যে বিজেপিৰ লগত লাট মাৰি পেলাই বাগানৰ পৰা খেদাব বা তেখেতলোকক কৰ্মীসকলক প্ৰশ্ন কৰিব যে আপোনালোকে এছ টি দিব নাই কেনেকুৱা ধৰণৰ ভূমিকা থাকিব স্পষ্ট কথা লাট মাৰা কথাটো আজি ৰাইজে ক'লে আপোনালোকে শুনিলে লাট মাৰা কথাটো আমি কোৱা নাই আমি কৈছোঁ এক সময়ত আমি বিজেপিক আমি কোলাত লৈছোঁ ষ্টুডেণ্টৰ লিডাৰে বিজেপিৰ কেম্পিং কৰিব নোৱাৰে ষ্টেজত উঠিব নোৱাৰে তথাপি প্ৰদীপ নাগ উঠিছিল কিয় মই বিজেপিৰ ধাৰ খাইছিলোঁ নেকি প্ৰদীপ নাগ বা আদিবাসী জাতিৰ ধাৰ খাইছিল নেকি ধাৰ খোৱা নাছিল কিয় এটা বিশ্বাস আৰু আদিবাসী জাতিটোৱে যি কথা কয় এইটো বিশ্বাসৰে দুনিয়াখন চলে কোনেও আজি ভগৱানক দেখা নাই কিন্তু বিশ্বাসে ভগৱানক বা ধৰ্ম পালন কৰে এই বিশ্বাসে তেখেতসকলক আমি বিশ্বাস কৰিব লাগিব এতিয়া ৰাইজে কৈ আছে আমি লাট মাৰি ৰাইজে যদি লাট মাৰে না ঝাড়ু মাৰে না ৰাইজে যদি তেখেতসকলক খৰিৰ লগত খেদায় আমাৰ ক'ব লগা নাই কিন্তু ৰাইজে খঙত কৈছে যোন চৰকাৰক ভাল পাই ঢোল বজাই সোমাইছিল আজি কিয় কৈছে আৰু এই ক্ষোভটো কোনে আনিলে বিজেপি আনিলে তাৰ মূল দায়ী কোনে হয় বিজেপি হয় আজি যি মিঠা আছিল টেঙা কিয় হ'ল গতিকে তাৰ দায়ী তেখেতসকলে হয় এতিয়াও টাইম আছে সিহঁতে যদি শুধৰাই ল'ব খোজে বা সেই এনভাইৰনমেণ্টটো আনিব খোজে ভাল এনভাইৰনমেণ্ট তেতিয়াহ'লে তাৰ হিচাপত কাম কৰক কাৰো লোচ নাযায় গতিকে আজি দুখত কৈছে দুখ পাই খং উঠি কৈছে খঙত যিকোনো হয় খঙত যিকোনো কৈ দিব পাৰে কিন্তু সেই খংটো কোনে কৰালে সেইটোৱে মেইন মূল পইণ্ট মই দেখুৱাম